কিন্তু প্ৰয়াত জুবিনদাৰ মৃত্যু বাহিৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গোটেইখিনি কথা কৈছে বাৰম্বাৰ প্ৰতিদিন তেওঁ প্ৰেছত আহি কথাবোৰ কৈ আছে গোটেইবোৰ কথা ক'লে কিন্তু আজিলৈকে আমাক ক'ব পৰা নাই যে জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল সকলৰ কথা আমি শুনিব পাৰিছো SIT CID সকলৰ কথা আমি জানিব পাৰিছো কিন্তু আজিলৈকে শ্যামকানু মহন্তৰ ভূমিকা লৈ SIT নিৰ্মাণ শ্যামকানু মহন্ত লৈ অসম আৰক্ষী SID CID আজিলৈকে নিৰ্মাণ কিয় আমি জানিবলৈ বিচাৰিছো বিভিন্ন শিল্পীসকলক মাতিছে তেওঁলোকে কি কৈছে এইখিনি আমি আমাক মিডিয়া যোগেদি আমাক জনাইছে কিন্তু শ্যামকানু মহন্ত সম্পৰ্কত মুখ্যমন্ত্ৰী নিমাত কিয় কি যেহেতু আপোনালোকে নিজে দেখিছে যে শ্যামকানু মহন্তৰ লগত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কিমান ঘনিষ্ঠ ফেচবুক খুলিলে ফটো পাব হয়নে নহয় সেইকাৰণে অসমৰ জনসাধাৰণৰ মাজত এটা সন্দেহ এটা ডাঙৰ সন্দেহ যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জুবিন গাৰ্গৰ মৃত্যু লৈ যিমানবোৰ তথ্য আছে সেই তথ্যবোৰ তেওঁ ফাদিল হ'বলৈ নিবিচাৰে ৰাজহুৱা হ'বলৈ নিবিচাৰে সেইকাৰণে আমি ন্যায় দাবী কৰিব লাগিব জাষ্টিস ফৰ জুবিন গাৰ্গ মই সকলোকে অনুৰোধ জনাইছো যে সকলোৱে নিজৰ ফেচবুকত আজি সন্ধিয়া ভাগত #Justice for Zubin Garg লিখিব লাগিব লিখিবনে #Justice for Zubin Garg Zubin Gargক ন্যায় দিবই লাগিব